ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি আমাৰ টেক্সট বুকৰ চেপ্টাৰ নাম্বাৰ 4 যিটো প্ৰিন্সিপাল অফ মেথমেটিকেল ইণ্ডাকশ্যন আমি ষ্টাৰ্ট কৰিলোঁ আৰু তাৰ বিষয়ে পঢ়াৰ উপৰিও আমি এক্সাৰচাইজটো আৰম্ভ কৰিছিলোঁ গতিকে আজিও মই এই এক্সাৰচাইজটোৰ কেইটামান কোৱেশ্চন ল'বলৈ লৈছোঁ ইয়াৰে মই ধৰি ল'লা কোৱেশ্চন নাম্বাৰ 4 টো লৈছোঁ Question number 4 to দিছে এইটো statement আমি mathematical induction use কৰি proof কৰিব লাগে so আমি প্ৰথমতেই লিখি লওঁ Question number 4 আমি প্ৰথমতেই statementটো এটা নাম দি লওঁ ধৰি ললো statementটো pn statementটো দিছে 1 into 2 into 3 plus 2 into 3 into 4 plus 3 into 4 into 5 up to n into n plus 1 into n plus 2 equal n into n plus 1 n plus 2 into n plus 3 divided by 4 এইখিনিৰ সামটো যে এইখিনি হয় আমি ম্যাথমেটিক্যাল ইন্ডাকশনৰ সহায়ত আমি প্ৰমাণ কৰিব লাগে So, প্ৰথমতে আমি কি কৰো for n equal 1 ৰ কাৰণে আমি প্ৰমাণ কৰি দেখাও for n equal 1 ৰ কাৰণে আমি লেফট হ্যান্ড সাইডটো আমি পাম 1 into 2 into 3 that means আমি কিমান পালো 6 similarly n equal 1 ৰ কাৰণে ৰাইট হ্যান্ড সাইডটো আছিল এটো ইয়াত এতিয়া আমি n ৰ জাগাত 1 পুট কৰি লন 1 1 plus 1 1 plus 2 1 plus 3 divided by 4 এতিয়া ইয়াত আমাৰ ক্যালকুলেট কৰিলত আমি পাম 2 into 3 into 4 divided by 4 So, আমি ইয়াতো কি পালো right hand side এটো আমি n equal 1 ৰ কাৰণে আমি ভ্যালুটো পালো 6 So, therefore pn is true অৰ্থাৎ given statement to true হল for n equal 1 ৰ কাৰণে Next আমি n equal 1 ৰ কাৰণে প্ৰমাণ কৰি দেখুৱাৰ পিছতে আমি কি কৰো যে assume কৰি লওঁ assume that কি assume কৰো যে pn statement is true for some positive integer k আমি কি কৰিলো যে pn statementটো আমি k এটা যিকোনো পজিটিভ ইন্টিজাৰৰ কাৰণে ট্ৰু হয় বুলি আমি ধৰি ললো তেতিয়া হলে n equal k কাৰণে pn statementটো কি হ'ব আমি হেতু লিখিম So, n equal k কাৰণে statementটো হ'ব pk statementটো হ'ব 1 into 2 into 3 plus 2 into 3 into 4 plus 3 into 4 into 5 plus up to ইয়াত মন কৰিবা ইয়াত n plus 1 এতিয়া n ৰ জাগাত আমি k বহাম গটিকে k ইয়াত n ৰ জাগাত আমি k বহালম k plus 1 n plus 2 আছিলে নি তাত বহাম k plus 2 equal right hand side part টো আহিব n ৰ জাগাত k so k plus 1 into k plus 2 into k plus 3 divided by 4 so এইখিনি হল আমাৰ n equal k কাৰণে আমাৰ statementটো so statementটো হ'ব pk so এটো আমি নাম্বাৰ 1 দিলু কাৰণ আমাৰ এটো ইউজ হ'ব নেক্সট আমি কি কৰিম যে k কাৰণে n equal k কাৰণে যদি pn statementটো ট্ৰু হয় তেতিয়া হলে আমি কি প্ৰুফ কৰিব লাগিব যে we shall now prove that pn is true for n equal k plus 1 অৰ্থাৎ n equal k কাৰণে ট্ৰু হোৱাৰ লগে লগে আমি কি প্ৰমাণ কৰিম k plus 1 ৰ কাৰণেও pn statementটো যে ট্ৰু হয় আমি প্ৰমাণ কৰি দেখাম এতিয়া pk plus 1 অৰ্থাৎ n ৰ জাগাত যদি আমি k plus 1 লওঁ তেতিয়া statementটো হ'ব pk plus 1
ষ্টেটমেণ্টটো হ'ব 1 into 2 into 3 plus 2 into 3 into 4 plus 3 into 4 into 5 plus up to ইয়াত এতিয়া মন কৰিবা আমাৰ কি আছিলে n plus 1 nৰ জেগাত এতিয়া k plus 1 বহাম k plus 1 within bracket k plus 1 plus 1 কাৰণ আমাৰ আছিলে n plus 1 এতিয়া ইয়াত n plus 2 আছে k ৰ জেগাত আমি k plus 1 পুট কৰিম so k plus 1 plus 2 equal right hand part to আহিব right hand side আছিলে n plus 1 n plus 2 n plus 3 so এখিনি হ'ব k plus 1 k plus 1 plus 1 k plus 1 plus 2 k plus 1 plus 3 just আমি nৰ জেগাত আমি k plus 1 লিখা হৈছে এতিয়া আমি এইখিনি লেফট হ্যান্ড সাইডৰ সামটো আমি এই ৰাইট হ্যান্ড সাইডটো আমি দেখুৱাবগে লাগিব সো আমি আকৌ আমি ৰাইট হ্যান্ড লেফট হ্যান্ড সাইডটো আমি লিখি লওঁ k plus 1 স্টেটমেন্টৰ 3 into 4 into 5 plus up to k plus 1 k plus 1 plus 1 to k plus 1 plus 2 এখিনি হল আমাৰ k plus 1 স্টেটমেন্টৰ লেফট হ্যান্ড সাইড আমি ইয়াত এতিয়া সিম্পলিফাই কৰি ৰাইট হ্যান্ড সাইডটো আমি পাব লাগিব এতিয়া মন কৰিবা আমি k plus 1 ৰ কাৰণে প্ৰুফ কৰিবলৈ যাওঁতে কি কৰিছিলো আমি এই নাম্বাৰ 1 ৰিলেচনটো আমি ইউজ কৰিব লাগিব গতিকে নাম্বাৰ 1 ৰিলেচনটো আমি ইউজ কৰিবলৈ হলে এই যেটো লাষ্টৰ টাৰ্মটোৰ আগৰ টাৰ্মটো আমি লিখি ল'ব লাগিব সো ইয়াৰ আগৰ টাৰ্মটো কি হ'ব এখিনি লিখি ললো 3 into 4 into 5 plus এতিয়া এই পদটোৰ লাষ্টৰ টাৰ্মটোৰ আগৰ পদটো সো আমি প্ৰতিটো টাৰ্মৰ পৰা 1 মাইনাস কৰি যাম k plus 1 এটো হ'ব k এই পাৰ্টটো আহিব k plus 1 plus 1 তাৰ মানে ইয়াত আছে তোমাৰ k plus 2 ইয়াৰ পৰা আমি 1 এটা মাইনাস কৰিলে হ'ব k plus 1 নেক্সট এই টাৰ্মটো হ'ল k plus 3 সো মাইনাস কৰিলে হ'ব k plus 2 অৰ্থাৎ এই লাষ্টৰ টাৰ্মটোৰ আগৰ পদটো হ'ল এটো টাৰ্ম এতিয়া আমি লাষ্টৰ টাৰ্মটো লিখি দিও k plus 1 1 plus 1 k plus 1 plus 2 এখিনি পাৰ্ট হ'ল আমাৰ k plus 1 k plus 2 লৈকে আমাৰ সাম হৈ আছে সো এখিনি আমি পাই আহিছো এক নম্বৰ ৰিলেচনত যে এইখিনি পৰা আপ টু k plus 1 k plus 2 লৈকে যোগফলটো কি বুলি দিলে এইখিনি বুলি দিলে গতিকে আমি এই যোগখিনিৰ জেগাত আমি এই 1 ৰ এই ভ্যালুখিনি আমি পুট কৰিব পাৰো সো ভ্যালুখিনি আছে k plus 1 k plus 2 k plus 3 divided by 4 plus এখিনি আমি লাষ্টৰ টাৰ্মটো লিখি দিও এখিনি আমাৰ আহিলে কোৰ পৰা from 1 ৰ পৰা এক নম্বৰ ৰিলেচনটো আমি ইউজ কৰিলো এতিয়া আমি এতিয়া আৰু নেক্সট পাৰ্ট আমি সিম্পলিফাই কৰিলে হ'ল সো সিম্পলিফাই কৰিবৰ কাৰণে এখিনি এই পাৰ্টখিনি আমি লিখি লম ভাল ধৰণৰে k plus 3 k plus 1 এই টাৰ্মটো আহিব k plus 2 আৰু এটো টাৰ্ম হ'ব k plus 3 এতিয়া দুইটা টাৰ্মৰ পৰা দুইটা পদৰ পৰা আমি k plus 1 k plus 2 আৰু k plus 3 টো আমি কমন লব পাৰো সো কমন ললো আমি k plus 1 k plus 2 k plus 3 কমন ললত আমাৰ উইদিন ব্ৰেকেট হ'ল 1/4 into k plus 1 so k plus 1 k plus 2 k plus 3 হল এতিয়া আমি এই ব্ৰেকেট পাৰ্টটোত এলসিএম লৈ আমি প্লাস কৰি দিও
4 ওপৰত হ'ব k plus 4 সো আলটিমেটলি আমি দেখুৱাবগে লাগে কি এইখিনি আমি k plus 1 ৰ যেটো স্টেটমেন্ট আমি ৰাইট হ্যান্ড সাইডটো আমি দেখুৱাবগে লাগে গতিকে ৰাইট হ্যান্ড সাইড পাৰ্টখিনি মন কৰা k plus 1 এটো আমাৰ k plus 1 টাৰ্মটো আমাৰ আহিলে নেক্সট আহিলে k plus 1 plus 1 তাৰ মানে নো কি k plus 2 আকৌ নেক্সট k plus 1 plus 2 অৰ্থাৎ k plus 3 আৰু একেবাৰে হেখন k plus 1 plus 3 তাৰ মানে k plus 4 আৰু হোল ডিভাইডেড বাই 4 তাৰ মানে আমাৰ এখিনি যেটো আমি লেফট হ্যান্ড সাইডৰ পৰা লৈছিলো লেফট হ্যান্ড সাইডটো আমি কৰি ৰাইট হ্যান্ড সাইডটো আমি পালো সো ৰাইট হ্যান্ড সাইডটো আমাৰ এনেকুৱা ধৰণৰ আছিল ইয়াক আমি হজাইও লিখিব পাৰো যে 4 k plus 1 k plus 2 টো আমি লিখিব পাৰো k plus 1 plus 1 into k plus 3 টো আমি লিখিব পাৰো k plus 1 plus 2 k plus 4 টো আমি লিখিব পাৰো k plus 1 plus 3 whole divided by 4 so আমি কি কৰিলো k plus 1 ৰ কাৰণেও যে আমাৰ pn statement টো true হয় আমি প্ৰমাণ কৰি দেখুৱালো so আমি লিখিব পাৰো যে therefore pk1 is true whenever pk is true অৰ্থাৎ pk plus 1 ৰ কাৰণে স্টেটমেন্টটো true হ'ব কেতিয়া হ'ব যেতিয়া pk ৰ কাৰণেও pn স্টেটমেন্টটো true হ'ব therefore so pn is true for all natural numbers n অৰ্থাৎ প্ৰিন্সিপল অফ ম্যাথমেটিক্যাল ইন্ডাকশনৰ আমাৰ আমি ক'ব পাৰিম যে আমাৰ যেটো গিভেন স্টেটমেন্ট দিছিলে pn স্টেটমেন্টটো হেতু সকলো নেচাৰেল নাম্বাৰৰ কাৰণে ট্ৰু হ'ব সো এইটো আমাৰ প্ৰমাণ হৈ গ'ল নেক্সট আৰু এটা কোৱেশ্চন ন কোৱেশ্চন নাম্বাৰ 9 কোৱেশ্চন নাম্বাৰ 9 টো এইটো দিছে আমি এটো প্ৰমাণ কৰি দেখাব লাগে So, question number 9 on PN statement to hobo 1 by 2 plus 1 by 4 plus 1 by 8 plus up to 1 by 2 to the power n equal 1 minus 1 by 2 to the power n. Eto ami proman kori dekhabo lage. So, amar prothom kam n equal 1 or karone ami true hoy ne nohoy ami hetu check kora. So, for n equal 1 or karone left hand side to hobo just amar eta term loke ami plus korisu so amar first term to e orthat 1 by 2 next right hand side to ki hobo n equal 1 or karone 1 minus 1 divided by 2 to the power n is 1 so 2 to the power 1 so ekhini ami LCM loi korilot amar kiman hobo 1 by 2 so n equal 1 or karone ami ki dekhilu je left hand side equal to right hand side amar true hol gotike ami yar pora ki kobo paru je pn statement to true for n equal 1 so n equal 1 or karone true hoar loge loge ami ki assume korilom je given statement to n k eta positive integer or karone true hobo so assume that pn is true for some positive integer k etia k er karone statement to hobo pk orthat n or jagat ami k put korim so k pk statement to hobo 1 by 2 plus 1 by 4 plus 1 by 8 plus up to 1 by 2 to the power n asile so n is k therefore 1 by 2 to the power k equal 1 minus 1 by 2 to the power k etu hol k karone amar pn statement to etia ami ki proof koribo lagibo je n equal k plus 1 or karone pn statement to true hoy now we shall prove that
Pn is true for n equal k plus 1. So, এতিয়া আমি n equal k plus 1 কাৰণে statementটো লিখিম অৰ্থাৎ statementটো হ'ব pk plus 1. Just আমি n ৰ জাগাত আমি k plus 1 put কৰিম. Statementটো হ'ব k plus 1 ৰ কাৰণে 1/2 plus 1/4 plus 1/8 plus up to 1/2 to the power k plus 1 equal 1 minus 1/2 to the power k plus 1. অৰ্থাৎ আমি এতিয়া এই লেফট হ্যান্ড সাইডটো আমি ক্যালকুলেট কৰি রাইট হ্যান্ড সাইডটো আমি শো কৰিলে হ'ল. সো এতিয়া আমি লিখি লওঁ লেফট হ্যান্ড সাইডটো. এটো হল এতিয়া লেফট হ্যান্ড সাইড. নেক্সট স্টেপে আমি কি কৰিম যে 1 নম্বৰ ৰিলেচনটো ইউজ কৰিবৰ কাৰণে আমাক লাগিব 1/2 টু দি পাৱাৰ k লকে আমাৰ যোগফলটো লাগিব. গতিকে আমি এই লাষ্টৰ টাৰ্মটোৰ আগৰ পদটো আমি লিখি লম. 1/4 plus 1/2 plus 1/4 plus 1/8 plus ইয়াৰ লাষ্টৰ টাৰ্মটোৰ আগৰ টাৰ্মটো হ'ব 1/2 to the power k. এই পদটো আছিলে k plus 1. সো ইয়াৰ আগৰ পদটো আহিব 2 to the power k. সো এতিয়া লাষ্টৰ টাৰ্মটো হ'ব 1/2 to the power k plus 1. অৰ্থাৎ এইখিনি ইয়াৰ পৰা ইয়ালৈকে আমাৰ যোগফলটো দি থৈ দিছে 1 নম্বৰ ৰিলেচনটোত. গতিকে এই যোগফলখিনি আমি এইখিনি বুলি আমি এটা লিখিব পাৰিম. সো যোগফলখিনি আমাৰ 1 নম্বৰটোৰ পৰা আহিব 1 minus 1/2 to the power k. এটো আমাৰ লাষ্টৰ টাৰ্মটো. সো আমি ইয়াত লিখি দিও উইদিন ব্ৰেকেট ফ্ৰম 1. 1 নম্বৰ ৰিলেচনটোৰ পৰা আমাৰ এইখিনিৰ যোগফল যে এইখিনি হয় এইখিনি আমি লিখা হৈছে. এতিয়া মন কৰিবা আমি প্ৰুফ কৰিব লাগে এইখিনি আমি প্ৰুফ কৰি দেখাব লাগে. সো প্ৰুফ কৰাখিনিত আছে 1 minus 1/2 to the power k plus 1 আছে. এইখিনি পাৰ্টত আমি অলপ সিম্পলিফাই কৰি লম. 1 minus 1/2 to the power k plus 1 আমি ইয়াত 2 to the power k plus 1 টো আমি এনে ধৰণে লিখিব পাৰো 2 to the power k into 2 to the power 1. অৰ্থাৎ বেস সেম থাকিলে আমি পাৱাৰ কিটা আমাৰ প্লাস কৰা হয়. এতিয়া আমি কি কৰিব পাৰিম এই দুইটা টাৰ্মৰ পৰা আমি 1/2 to the power k টো আমি কমন লব পাৰিম এই দুইটা টাৰ্মৰ পৰা লাষ্টৰ দুটা টাৰ্মৰ পৰা. সো 1 minus দুইটা টাৰ্মৰ পৰা আমি 1/2 to the power k কমন ললো. তেতিয়া উইদিন ব্ৰেকেট হল 1 এট মাইনাস ইয়াত থাকিলে 1/2. এতিয়া এইখিনি পাৰ্ট আমি ক্যালকুলেট কৰি দিও 1 minus 1/2 to the power k ইয়াত আমাৰ হ'ব ক্যালকুলেট কৰিলত এলসিএম লৈ 1/2. সো এইখিনি পাৰ্ট এতিয়া মন কৰা ইয়াত আমাৰ বেস সেম অৰ্থাৎ এটো এনেকেও লিখিব পাৰো 2 to the power k into 2. ইয়াত বেস সেম তেতিয়া পাৱাৰ কিটা প্লাস হ'ব. সো 2 to the power প্লাস কৰিলত পাৱাৰ কিটা k plus 1. মন কৰিবা আমাৰ k plus 1 ৰ কাৰণে যেটো দেখুৱাব লগিয়া হৈছিল লেফট হ্যান্ড সাইডৰ ৰাইট হ্যান্ড সাইডটো আমাৰ এইখিনি আছিল. অৰ্থাৎ এইখিনি আমি এতিয়া ৰাইট হ্যান্ড সাইডটো আমি পালো. এইখিনি আমাৰ ৰাইট হ্যান্ড সাইড k plus 1 ৰ যেটো স্টেটমেন্ট তাৰ ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইডৰ পৰা আমি ৰাইট হ্যান্ড সাইডটো আমি শো কৰি দেখালো. সো দেয়াৰফৰ p k plus 1 is true whenever pk is also true. Therefore, by principle of mathematical induction, the given statement Pn is true for all natural number n. এনে ধৰণৰে আমি প্ৰিন্সিপল অফ ম্যাথমেটিক্যাল ইন্ডাকশন ইউজ কৰি আমি যিকোনো ম্যাথমেটিক্যাল স্টেটমেন্ট আমি প্ৰুফ কৰিব পাৰো. সো ইয়াৰ পৰা তোমালোকৰ এটা কোৱেশ্চন আহে ফাইনেল এক্সামত 3 or 4 মাৰ্কছৰ পৰা.
এতিয়া তোমালোকৰ নিউ সিলেবাছৰ মতে আমাৰ আসাম বোৰ্ডৰ যিখিনি আমাৰ ৰিডিউস কৰিলে যিখিনি আমাৰ হ্ৰাস কৰিলে টপিক এই চেপ্টাৰটোৰ মেথমেটিকেল ইন্ডাকশনৰ এইকেইটা কোৱেশ্চন আমাক নালাগে য'ত অৰ্থাৎ ষ্টেটমেণ্টবিলাক এনেকুৱা ইনইকুৱেলিটি সাইন অৰ্থাৎ গ্ৰেটাৰ দেন বা লেছ দেন বা এনেকুৱা মাল্টিপুল হোৱা ডিভিজিবল বাই সাম নাম্বাৰ এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক আমাক এলিমিনেট কৰি দিছিলে এইখিনি আমি চাব নালাগে এই ধৰণৰ কোৱেশ্চন আমাৰ পৰীক্ষাত নাহে তাৰ মানে আমি এই চেপ্টাৰটোৰ মেইন কোৱেশ্চন আমাৰ এইখিনি যিটো য'ত আমাৰ ষ্টেটমেণ্ট ইকুৱেল চিন ব্যৱহাৰ কৰি য'ত আমাৰ ষ্টেটমেণ্ট দিছে সেই ধৰণৰ কোৱেশ্চনেই আমাৰ মেথমেটিকেল ইন্ডাকশন চেপ্টাৰটোৰ পৰা আমাৰ ফাইনেল এক্সামত আহিব গতিকে ইয়াত এই এক্সাৰসাইজটো তোমালোকৰ বহুতখিনি কোৱেশ্চন আছে ইয়াৰে মই এতিয়া 3-4টা মান কৰি দেখালো আগৰ ভিডিঅ'টো মই এটা কৰি দেখাইছিলো আশা ৰাখিছো তোমালোকে এই চেপ্টাৰটোৰ কোৱেশ্চনখিনি ভাল ধৰণে বুজি পাইছা বুলি আৰু তোমালোকে বাকি যিখিনি কোৱেশ্চন ইয়াত থাকি গৈছে অৰ্থাৎ কোৱেশ্চন 1ৰ পৰা কোৱেশ্চন নাম্বাৰ 17 লৈকে এই কোৱেশ্চনখিনি তোমালোকে নিজে সলভ কৰিবলৈ ট্ৰাই কৰিবা আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই এই 4 নম্বৰ চেপ্টাৰটো সামৰণি মাৰিছো ইয়াৰ পিছত আমি এটা নতুন চেপ্টাৰ আমি আৰম্ভ কৰিম